আজি দিনজোৰা কাৰ্যসূচীৰে আমি বিটিচি চৰকাৰৰ লগত অসম চৰকাৰৰ তিনিগৰাকীকৈ মন্ত্ৰী আৰু গোটেই মুখ্য সচিবকে আদি কৰি সমূহ শীৰ্ষ বিষয়া একেলগে থাকি আলোচনা কৰিছোঁ। আপোনালোকে জানে যে বিটিচিত বহুকেইটা নতুন প্ৰকল্পৰ কাম আৰম্ভ হ'বলৈ গৈ আছে। কোকৰাঝাৰৰ পৰা গেলেপুলৈকে ৰেল লাইন হ'ব আৰু অহা জানুৱাৰী মাহত আমাৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ শুভ উদ্বোধন কৰাৰ কথা আছে। সেই সম্পৰ্কে আমি আলোচনা কৰিছোঁ। ৰূপসী বিমানবন্দৰৰ উন্নতিকৰণৰ বিষয়ে আলোচনা কৰিছোঁ। বিটিচি এৰিয়াৰ ভিতৰতে ৰেলৱে ৱাগনৰ এটা ইণ্ডাষ্ট্ৰী ৰেলৱে বনাব খুজিছে, সেই কথাটো আমি আলোচনা কৰিছোঁ। বা বিভিন্ন যি ধৰণৰ আৰ্মিৰ কিছুমান ব্যৱস্থা আছিল, আৰ্মিৰ ফায়াৰিং ৰেঞ্জৰ কিছু মাটিৰ সমস্যা ইত্যাদি আছিল, এই কথাবিলাক আমি আলোচনা কৰিছোঁ। তাৰ লগে লগে বিটিচি চৰকাৰখন চলোৱাৰ সময়ত অসম চৰকাৰৰ পৰা ক'ত ক'ত কি সুবিধাৰ প্ৰয়োজন, কি কি ব্যৱস্থাৰ প্ৰয়োজন, এই সম্পৰ্কে আমি কথা পাতিছোঁ। আৰু গোটেই দিনজোৰা কাৰ্যসূচীৰে আমি চেষ্টা কৰিছোঁ যাতে বিটিচিৰ উন্নয়ন তীব্ৰগতিত হ'ব পাৰে। হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ নেতৃত্বত নতুনকৈ চৰকাৰ গঠন হৈছে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিচাৰে যে বিটিচিৰ এক নতুন ৰূপত উন্নয়ন হওক, চাৰিও দিশৰ উন্নয়ন হওক। প্ৰধানমন্ত্ৰী ডাঙৰীয়াও হয়তোবা জানুৱাৰী মাহত এই বিটিচিলৈকে আহিব। তাৰো কি ধৰণে আমি কামখিনি আগবঢ়াম, কি ধৰণে এই কামবিলাক আগবঢ়াই নিব, এই গোটেই বিশদভাৱে আজি দিনজোৰা আলোচনা হৈছে। আৰু বিভিন্ন সৰু সৰু যিবিলাক সমস্যা আছিলে, এই সমস্যাবিলাক যিহেতু গোটেই হেড অফ দ্য ডিপাৰ্টমেণ্ট, আমাৰ গোটেই অসম চৰকাৰৰ গোটেই ডিপাৰ্টমেণ্টৰ হেডবিলাক আহিছে, আমি তিনিজনকৈ মন্ত্ৰী আছোঁ, ইমিডিয়েটলি ইয়াতে আমি কথাবিলাকৰ এটা সমাধান সূত্ৰ উলিয়াবলৈ চেষ্টা কৰিছোঁ। তাৰ লগে লগে আজি বিটিচিত নতুনকৈ 6জনকৈ নমিনেটেড MCLA শপত লৈছে বা ঘোষণা হৈছে। মই ভাবোঁ যে খুব সুন্দৰভাৱে বিটিচিয়ে কাম কাজখিনি আগবঢ়াই লৈ গৈছে আৰু আমিও অসম চৰকাৰে যিমান দূৰ পাৰোঁ একেলগে সবলভাৱে কাম কৰি বিটিচি অঞ্চলৰ উন্নয়নৰ কাৰণে চেষ্টা চলাইছোঁ। এনেকুৱা ধৰণৰ ঘটনা ক'তোৱে হ'ব নালাগে। এনেকুৱা ধৰণৰ ঘটনাই আমাৰ উন্নয়নক বাধা হিচাপে লয়। আৰু এটা কথা ঠিক, যেতিয়া এটা ৰিপৰ্ট আহে, ৰিপৰ্ট এটা এখন মিনিষ্ট্ৰিয়েল কমিটিৰ ৰিপৰ্টটো আহিছে 7:30 বজাত, এছেম্বলিত দাখিল হৈছে 7:30 বজাত। তাৰ আগলৈকে ৰিপৰ্টত কি আছে কোনোৱে নাজানে। গতিকে তাৰ আগত যেতিয়া কিবা এটা আন্দোলন হয়, তেতিয়াহ'লে কথাটো অকণমান বুজিবলৈ দিগদাৰ হয় যে আন্দোলনটো কিয় হ'ল। ৰিপৰ্টটো পঢ়ি লোৱাৰ পিছত সকলোৰে ক'বলগীয়াটো থাকিব। আজিতো আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমাৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াক CC2R লগত আলোচনা কৰিবলৈ কৈছে। আমি কাৰো লগত আলোচনা কৰাত কোনো বাধা নাই, আলোচনা কৰিম, কাৰণ ই এটা বহুদিনীয়া সমস্যা। এই সমস্যাটো আমি সমাধান সূত্ৰ ওলাব লাগিব। সমাধান এইটোৱে যে যিসকলে জনজাতি বিচাৰিছে তেওঁলোকেও তেওঁলোকৰ অধিকাৰ পাব লাগিব আৰু পূৰ্বতে থকা জনজাতিসকলে তেওঁলোকৰ কোনো অধিকাৰ হেৰুৱাব নালাগিব, তেওঁলোকৰ কোনো অসুবিধা হ'ব নালাগিব। ইয়াৰ এটা সূত্ৰ উলিওৱা হৈছে, সমাধান সূত্ৰৰ চেষ্টা কৰা হৈছে। 10 বাৰ কথা পাতিম CC2R লগত, আৰু প্ৰয়োজন হ'লে আৰু অন্যান্য আপচুৰ লগত কথা পাতিব, সকলোৰে লগত কথা পাতিব। গতিকে এই কথা বতৰাবিলাক পতাৰ সলনি যদি এনেকুৱা ধৰণৰ পৰিৱেশ হয়, তেতিয়া এই যি অসমত যে এটা শান্তিৰ পৰিৱেশ, বিটিচিত যে এটা শান্তিৰ পৰিৱেশ, এইবিলাক বিঘ্নিত হয়, উন্নয়ন বিঘ্নিত হয়। গতিকে আমাৰ আগ্ৰহ এটাই থাকিব যে আৱেগ সকলোৰে আছে আৰু সকলোৱে মিলি আমি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয়ে সকলোৰে আৱেগ অনুভূতি শ্ৰদ্ধা জনাই আমি কামটো কৰিব লাগিব। আৰু ইয়াৰ এটা সমাধান সূত্ৰ মই ভাবোঁ যে এই মন্ত্ৰী গোটৰ যিখন প্ৰতিবেদন, এই প্ৰতিবেদনে দিব বুলি আমি আশা ৰাখিছোঁ। যাৰ যি আক্ষেপ আছে, কিবা অভিযোগ আছে, ক'বলগীয়া আছে, সকলোৰে কথা শুনিবলৈ আমি প্ৰস্তুত আছোঁ। কিন্তু তাৰ বিপৰীতে এনেকুৱা ধৰণৰ যি কাম আমি কৰিব নাপায়, তেনেকুৱা কাম কৰিলে আমাৰ সকলোৰে মনত কষ্ট হয় আৰু সেইটো সকলোৱে নকৰিব বুলি আশা ৰাখিছোঁ। মানে CC2R লগত বহুবাৰ আলোচনা হৈছে, কাৰণ প্ৰত্যেকটো জনগোষ্ঠীয় সংগঠনৰ যেতিয়া CC2R লগত আলোচনা হয়, এক্সিষ্টিং ট্ৰাইবেল কমিউনিটিবিলাকৰ ৰাইটছ লৈ, গতিকে সম্পূৰ্ণৰূপে আলোচনা বহুবাৰ হৈছে। আৰু এইটো আজি নহয়, 2019 চনৰ পৰা চলি থকা এটা প্ৰচেছ। 19 চনৰ পৰা কিমান বাৰ প্ৰচেছৰ মাজেৰে, এই 6টা বছৰৰ প্ৰচেছৰ মাজত এই ৰিপৰ্টটো আহিছে। গতিকে ইয়াত বিভিন্ন পৰ্যায়ত আলোচনা হৈছে আৰু আলোচনা যদি ৰিপৰ্টটোৰ পিছতো আলোচনা কৰিব লগা আছে, তাৰ কাৰণে অসম চৰকাৰ প্ৰস্তুত আছে। অসম চৰকাৰ, আমাৰ মন্ত্ৰী গোটৰ সদস্যসকল প্ৰস্তুত আছে। ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্পষ্টতাৰে কৈছে, যাৰ যি ক'ব লগা আছে মন্ত্ৰী গোটৰ অধ্যক্ষ ৰণোজ পেগু ডাঙৰীয়া আছে, তেখেতৰ ওচৰত গৈ ক'ব পাৰিব, তেখেতৰ পৰা কথাখিনি জানি ল'ব পাৰিব। ক'ৰবাত যদি কিবা বুজাত অসুবিধা হৈছে জানি ল'ব পাৰিব।
আমি এটা আলোচনাৰ মাজেৰে সমাধান সূত্ৰ উলিয়াব লাগে, আমি সিমানেই কামনা কৰোঁ।